আৰক্ষীক চেলেঞ্জ আলফা স্বাধীনৰ আৰক্ষী বৰঘৰত বোমা সংস্থাপন আলফা স্বাধীনৰ গণৰাজ্য দিৱসৰ দিনা ৰেহাবাৰী লালমাটি আৰু আইএছবিটিত বোমা আতংক ৰাজ্যবাসীয়ে যি সময়ত ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰি আছিল সেই সময়তে হোৱা দোৱা লাগিল মহানগৰী তিনিটা স্থানত এই দৃশ্য মহানগৰী লালমাটিৰ বোমা বিস্ফোৰণৰ বৃহৎ শব্দৰে বিস্ফোৰণ ঘটিছিল এই স্থানত তাৰ পাছতে স্থানীয় লোকৰ মাজত হাহাকাৰ পৰিৱেশ কি দেখিছিল শুনক প্ৰত্যক্ষদৰ্শীৰ মুখেৰে একচুৱেলি বজাৰৰ ভিতৰত আমি আছিলোঁ বজাৰত থাকোঁতে এটা বহুত ডাঙৰকৈ আৱাজ শুনা পালোঁ পাই দৌৰি আহিলোঁ এইটো চাওঁ কিবা দেখোন জ্বলি আছে সেইখিনিয়ে আৰু আমি কেইটামান বজাত এইটো এইটো 6:40 মান হ'ব নেকি 6:40 মান বজাত বৰ মানে কি হয় এতিয়ালৈ গম নাপাওঁ আৰু লালমাটিৰ পাছতে হোৱা দোৱা লাগিল বেতকুচি আইএছবিটিত পৰিত্যক্ত গৰাকীবিহীন এটা বেগে লগালে হোৱা দোৱা তাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হ'ল মহানগৰ আৰক্ষী আৰু বম স্কোৱাড তন্নতন্নকৈ পৰীক্ষা ঘটনাস্থলীৰ প্ৰতিটো সামগ্ৰী বেতকুচি আইএছবিটিত উদ্ধাৰ হোৱা পৰিত্যক্ত বেগৰ সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তৰ মন্তব্য এটা খালী বেগ আছিলে খালী বেগটোৰ ভিতৰত কাপোৰ আছে তাৰ বাহিৰে বেলেগ এই দুটাকৈ স্থানত বোমাতংক চলি থকাৰ মাজতে ৰিহাবাৰীত শুনা গ'ল বিস্ফোৰণৰ বৃহৎ শব্দ তিনিটাকৈ স্থানত বোমাতংক চলাৰ পাছতে আৰক্ষী আয়ুক্তগৰাকীয়ে বোমাতংক স্থানসমূহৰ ক্ষেত্ৰত গায়ৰা মন্তব্য প্ৰদান কৰে সৰু ঘটনা হৈছে সেইটো চাব গৈছে চাই পেলাই কি হয়তো আমি তদন্তৰ পিছত গম পোৱা যাব নাই সেইটো এটা খালী বেগ আছিলে খালী বেগটোৰ ভিতৰত কাপোৰ আছে তাৰ বাহিৰে বেলেগ তদন্তৰ পাছতহে গম পোৱা যাব কিবা এটা শব্দ হৈছিলে চাবলৈ গৈছে তাতে কোনো ধৰণৰ হোৱা নাই যেতিয়া দুষ্কৃতিকাৰী কোনে কি কৰিছে উঠি যাব মহানগৰীত তিনিটা স্থানত বোমা সংস্থাপন কৰাৰ লগতে আন একাধিক স্থানতো বোমা সংস্থাপন কৰাৰ কথা প্ৰকাশ কৰে আলফা স্বাধীনে আলফা স্বাধীনৰ এটা প্ৰেছ বিবৃতি অনুসৰি মহানগৰীত তিনিটা স্থানৰ লগতে একাধিক স্থানত বোমা সংস্থাপনৰ দায়িত্ব স্বীকাৰ কৰে আলফা স্বাধীনে গণৰাজ্য দিৱস বৰ্জনৰ প্ৰতিবাদ স্বৰূপে আৰক্ষী শীৰ্ষ বিষয়াই গৰ্ব পাই থকা গুৱাহাটী মহানগৰীৰ তিনিটাকৈ স্থানত বোমা সংস্থাপন কৰি এক প্ৰকাৰে আৰক্ষীক চেলেঞ্জ আৰু আলফা স্বাধীনৰ বীৰত্ব প্ৰমাণ কৰে ঠিক একেদৰে 15 আগষ্ট স্বাধীনতা দিৱসৰ সময়তো কেইবাটাও স্থানত বোমা সংস্থাপন কৰিছিল আলফাই কিন্তু এইখিনিতে প্ৰশ্ন হয় গণৰাজ্য দিৱসৰ পূৰ্বে মহানগৰী চৌদিশে দিনে নিশাই আৰক্ষীৰ তীক্ষ্ণ দৃষ্টি আৰু নাকা চেকিঙৰ পাছত কিদৰে সম্ভৱ হ'ল আলফাৰ বাবে সেয়াহে আচল কথা যি সময়ত আলফা স্বাধীনক দুৰ্বল বুলি প্ৰতিপন্ন কৰাৰ চেষ্টা চলিছিল সেই সময়ত পুনৰ শক্তি প্ৰদৰ্শন আলফা স্বাধীনৰ নিউজ ডেস্ক ৰিপোৰ্ট টা নিউজ প্লাস যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত